বানত বুৰিল গুৱাহাটী। নিশা যি বৰষুণ আহিছিল, বৰষুণৰ পিছতে মহানগৰীৰ এই ৰুক্মিণী গাঁৱত এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া দেখিছে আপুনি এই যে আঁঠুৰ ওপৰলৈকে পানী এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু শতাধিক লোক এই মুহূৰ্তলৈকে গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। আৰু ৱাৰলেছৰ দৃশ্য এই মুহূৰ্তত যিহেতু কৃত্ৰিম বানৰ ফলত এখন যি স্কুল বাছ আছিলে, স্কুল বাছ বিকল হৈ পৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। ৱাৰলেছ অঞ্চলতে নহয়, ৱাৰলেছৰ লগতে আজি কেইবাটাও অঞ্চল অনিল নগৰ, নবীন নগৰে হওক বা হাতীগাঁও এনেধৰণৰ কেইবাটাও অঞ্চল এতিয়া কৃত্ৰিম বানপানী দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত দেখিছে আপুনি চকাৰ ওপৰলৈকে পানী। পুৱতি নিশাৰ এজাক বৰষুণ আৰু মহানগৰীৰ বিভিন্ন প্ৰান্তত এককাল পৰ্যন্ত পানী। অনিল নগৰ সোমোৱা ৰাস্তাৰ একেবাৰে সন্মুখতে আঁঠুলৈকে পানী। যদি আগলৈ যাওঁ তেতিয়ালৈ কঁকাললৈকে পানী। সন্মুখত দেখুৱাইছোঁ, সেয়া গাড়ীখন ৰাতি থৈ দিছিলে, সেই গাড়ীটো এতিয়া আধালৈকে বুৰিল। পুৱাই কৃত্ৰিম বানত চৰম হাৰাশাস্তিৰ সন্মুখীন গুৱাহাটীবাসী। বানৰ বাবে বন্ধ ৰাখিবলগীয়া হ'ল মহানগৰীৰ কেইবাখনো বিদ্যালয়। হাটগাঁৱৰ SFS, হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ, ছুপাৰ মাৰ্কেটৰ আনন্দ একাডেমী বানৰ বাবে বন্ধ ঘোষণা। আজিৰ দিনটো এয়া জিয়া প্ৰতিষ্ঠিত মই 360 কেমেৰা কৰি দেখুৱাম। যিফালে চোৱা যায় সেইফালে দেখিছে আপোনালোকে এনেধৰণৰ পৰিৱেশ। মোৰ পিছফালে এখন ইণ্ডিয়ান গেছৰ বাহন বিকল হৈছে। আৰু ঠিক একেদৰে এনেকুৱাই পৰিৱেশ আজিৰ তাৰিখত। ফুটপাথহে এতিয়া শেষ ভৰসা, ৰাজপথৰ শেষ ভৰসা ফুটপাথ। আৰু ৰাজপথত কোনো লোক আহিব নোৱাৰে। আৰু ফুটপাথত এনেদৰে বাহনসমূহে আহ যাহ কৰিব লগা হৈছে, দুচকীয়া বাহন, কাৰণ ফুটপাথে এতিয়া বিকল্প, তাৰ অন্য ৰাস্তা নাই। যদি পানীৰে আহে তেতিয়াহ'লে বাহন বিকল হোৱা নিশ্চিত। আৰু যিসকল আৰোহী আছে তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম যদি সম্ভৱ হয়। কেনেকুৱা অসুবিধা হৈছে? বহুত অসুবিধা হৈছে, মানে ইয়াতে বহুত পানী হৈছে, ৰাস্তা দি যাব পৰা নাই। ফুটপাথ কিটোৰ কাৰণে বনাইছে নেকি? গাড়ী যোৱাৰ কাৰণে নেকি? মহানগৰীৰ সদাব্যস্ত যি বৰবাৰী আৰু 6 মাইল সংযোগী ৰাজপথত, আৰু বৰবাৰী 6 মাইল সংযোগী ৰাজপথৰ মই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ 18 অসম নিউজৰ দৰ্শকসকলক। এনেদৰে নিশাৰ ভাগত অহা বৰষুণ জাকৰ পিছতে 6 মাইল বৰবাৰী সংযোগী যি ৰাজপথ, সেই ৰাজপথৰ এটা ফাল সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ কবলত পৰিছে। আৰু আন এটা ফালেও কৃত্ৰিম বানৰ কবলত পৰিছে যদিও কৃত্ৰিম বান কিছু পৰিমাণে কম হোৱাৰ বাবে সেইফালেৰে দুইফালৰ যান বাহনসমূহ অহা যোৱা কৰিবলগীয়া হৈছে। ক'ব লাগিব যে এটা ফালেৰে যিহেতুকে দুইফালৰ যান বাহনসমূহ অহা যোৱা কৰিছে, গতিকে বিপদসংকুলভাৱে লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে। কৃত্ৰিম বান এতিয়া মহানগৰীৰ চিনাকি পৰিস্থিতি। এজাক বৰষুণ দিলেই মহানগৰবাসীৰ চিন্তা হয়, এইবাৰ পানী কিমান বা হয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।